ন বিপিএফ আৰু পুৰণি বিপিএফৰ সংঘাতত জ্বলিছে পৰ্বতঝোৰাৰ ৰাজনীতি। দুটা ভাগত বিভক্ত হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফ দল। বিপিএফ দলৰ প্ৰাৰ্থী ডক্টৰ ৰেজাউল কৰিম আৰু ইএম মুনমুন ব্ৰহ্মৰ দুই ফৈদৰ সংঘাতৰ চৰম পৰ্যায়। পৰ্বতঝোৰাত বিধানসভা নিৰ্বাচনত বিপিএফ দল পৰাজিত হোৱাৰ পিছতে দলটোৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হয়। মতানৈক্যৰ কথা স্বীকাৰ কৰে ইএম মুনমুন ব্ৰহ্মই। এই মতানৈক্যই এতিয়া তীব্ৰ সংঘাতৰ সৃষ্টি কৰিছে। স্থানীয় MCLA আৰু তথা ইএম মুনমুন ব্ৰহ্মৰ সোঁহাত স্বৰূপ জালাবিলা VCDCৰ প্ৰাক্তন অধ্যক্ষ আবুল শ্বেইখ কিছুদিন পূৰ্বে জেললৈ গৈছিল। ইএম মুনমুন ব্ৰহ্মক অন্ধকাৰত ৰাখি এটা ফৈদে আব্দুল শ্বেইখক অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰে। ইয়াৰ পিছতে VCDCখনৰ নতুন অধ্যক্ষ হিচাপে আব্দুল জলিল চৰকাৰক নিযুক্তি দিয়ে। ইয়াৰ পিছতে পৰিষদীয় সমষ্টিটোত দলীয় কৰ্মীৰ মাজত বিভাজনৰ সৃষ্টি হয়। নৱনিযুক্ত অধ্যক্ষই অন্য দলৰ সদস্য হোৱাৰ অভিযোগ উত্থাপিত কৰি মহামায়া খণ্ড উন্নয়ন বিষয়াৰ ওচৰত অনাস্থা পত্ৰ দাখিল কৰে। ইপিনে বিসম্বাদ কৰিলে বিপিএফ দলৰ পৰা বহুত দূৰত থাকিব লাগিব বুলি সকিয়নি মুনমুন ব্ৰহ্মৰ। ইএমগৰাকীয়ে ভাষণ প্ৰসংগত নিজেই বিপিএফ দুই ভাগত বিভক্ত হোৱাৰ কথা উল্লেখ কৰে। মেটাৰৰ এটা কাৰ্যসূচী আমি প্ৰত্যেকখন পৰ্বতঝোৰা ডিষ্ট্ৰিক্ট বিপিএফে আমি আমাৰ 10টা প্ৰাইমাৰী আছে। 10টা প্ৰাইমাৰীৰ ভিতৰত আমি প্ৰত্যেকটো প্ৰাইমাৰীতে আমি দলীয় কাৰ্যসূচী আমি কিছুমান হাতত লৈছোঁ। এইটো কাৰ্যসূচী মতে আজি মহামায়া প্ৰাইমাৰীত আমি সোমাইছোঁ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা। দেখা গৈছে যে কিছুদিন ধৰি বিপিএফত আচলতে বিসম্বাদ আৰম্ভ হৈছে, এক উকমুকনি উঠিছে, কি ক'ব আচলতে? বিসম্বাদ বুলি তেনেকেই নাই। পৰ্বতঝোৰাত আমাৰ 26ৰ পৰা 31,000 ভোট বা 31,000 বিপিএফ প্ৰেমী ৰাইজ আছে। তাৰ মাজত কোনো ধৰণৰ আমাৰ বিভ্ৰান্তি হোৱা নাই। যোৱা MLA ইলেকশ্যন হৈ গ'ল। MLA ইলেকশ্যনত বিভিন্ন দলৰ পৰা